নমস্কাৰ, মুনাশ্ৰী প্ৰাচুৰ্য দাস, মই জনচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰ। নমস্কাৰ, মুনাশ্ৰী ধৰিত্ৰী ডেকা, মই জনচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰী। আজি আমি বৈজ্ঞানিক পদ্ধতিৰে ফল চিঙা যন্ত্ৰটো আগবঢ়াইছো। আমাৰ তত্ত্বাৱধায়ক শিক্ষক বিপুল চন্দ্ৰ ভৰালী ছাৰ আৰু সহযোগী চক্ৰধৰ নাথ ছাৰ। এইটো হ'ল আমাৰ কমলা চিঙা যন্ত্ৰ। যেনেকৈ আমি কমলা নিচিনাই ফল, আপেল, আম চিঙিব পাৰোঁ অতি সহজতে। আৰু আমিতো কমলাটো পাৰিলে লাঠি দি পাৰিলে তলত পৰি ফাটি যায় বা নষ্ট হৈ যায়। যদি আমি এই যন্ত্ৰটোৰ সহায়ত পাৰোঁ তেতিয়াহ'লে কমলাটো নষ্ট নহয় আৰু অতি কম সময়ৰ ভিতৰতে আমাৰ কমলাখিনি পাৰা শেষ হয়। যিসকলৰ বাগান আছে সেইবিলাকৰ পাৰিবলৈ কষ্ট হয়। যদি এই যন্ত্ৰটোৰ সহায়ত পাৰে তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰতে পাৰা হয়। আৰু এই যন্ত্ৰটো দীঘলো কৰিব পাৰি, চুটিও কৰিব পাৰি আৰু কম সময়ৰ ভিতৰত পাৰা হয়। এতিয়া আমি এই যন্ত্ৰটো প্ৰদৰ্শন কৰি দেখুৱাম। এই যন্ত্ৰটো যদি আমি কমলাৰ ঠাৰিডাল এই অংশখিনিত সোমাই কাটি দিয়া ৰছীডাল টানি দিয়া হয় তেতিয়াহ'লে কাট খাই এই মোনাটোত সোমাই যাব। তেতিয়াহ'লে কমলাটো নষ্ট নহ'ব আৰু আমি বহুতো কমলা একেলগে কাটিব পাৰিম। এই ছবিটো দেখুওৱা দিয়াৰ ধৰণে আমি আমাৰ কামটো হ'ব।